নমস্কাৰ জনাইছোঁ সকলোকে আৰু সকলোকে আদৰণি জনাইছোঁ অন্য এটি প্ৰসংগলৈ। মাতৃহে বুজে পুত্ৰক হেৰুৱাৰ বেদনা, গতিকে আজি অন্য এটি প্ৰসংগলৈ আগবাঢ়িছোঁ। বৰ্তমান উপস্থিত আছোঁ আমি কাজিৰঙা বচা গাঁও, গোলাঘাট জিলাৰ বোকাখাট থানাৰ অন্তৰ্গত কনক শইকীয়া আৰু লগতে তেওঁৰ পত্নী নিৰু শইকীয়াৰ ঘৰত। তেওঁলোকৰ পুত্ৰ ডিচেম্বৰ 16 তাৰিখ 2024 চনৰ পৰা সন্ধানহীন হৈ আছে। আৰু বিশেষ সূত্ৰ যোগেদি গম পাইছিলোঁ তেখেতে স্কুলৰ পৰা সেইদিনা স্কুললৈ যোৱা নাছিল। অৱশ্যে বেংকৰ কামত ঘৰৰ পৰা বাহিৰলৈ গৈছিলে আৰু সি ঘৰৰ পৰা লেপটপ আৰু মোবাইল লৈ পেলাই কোনোবা এখন বাছত উঠি পেলাই গুৱাহাটীৰ দিশে উঠা হৈছিলে। গতিকে সেইদিন ধৰি মাতৃ লগতে পিতৃৰ লগতে তেওঁলোকৰ ঘৰৰ ককাক আৰু লগতে পৰিয়ালবৰ্গৰ ওচৰ চুবুৰীয়া আটায়ে বিচাৰ কুচাৰ লাগি আছে যদিও আজি পৰ্যন্ত সেই হেৰুৱা যুৱক জ্ঞানদীপ শইকীয়াক অৰ্থাৎ এইখন ঘৰৰ একমাত্ৰ সন্তান জ্ঞানদীপ শইকীয়াক আজি পৰ্যন্ত সন্ধান উলিয়াবলৈ পৰা নাই। আৰু ওচৰৰে কহা থানাতো খবৰ দিছে যদিও তেওঁলোকেও যৎপৰোনাস্তিক চেষ্টা কৰিছে। তৎসত্ত্বেও আজি পৰ্যন্ত তেওঁ কোনো ধৰণৰ মুহূৰ্ত পোৱা নাই। গতিকে আপোনালোকক এই ভিডিঅ'টিত দেখা এই যি ল'ৰাজনৰ ফটো আৰু লগতে তেওঁৰ মাকৰ সৈতে আছে সেই ফটোকেইখন, সেই ল'ৰাজনক যদি কোনোবাই যদি দেখা পায় আপোনালোকে ইয়াত উল্লেখ কৰা কণ্টেক্ট নাম্বাৰত সকলোকে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে যদি জ্ঞানদীপেও যদি এই ভিডিঅ'টো কোনোবা ঠাইৰ পৰা যদি কিবা কাৰণত চায়ো আছে গতিকে তেওঁক ঘূৰি আহিবলৈ আমি পুনৰ এই পৰিয়ালটোৰ পৰা আহ্বান জনাইছোঁ। গতিকে মাকৰ মুখৰ পৰা জানিব বিচাৰিছোঁ তেওঁ পুত্ৰ কেতিয়াৰ পৰা নাই, ক'ত কেনেধৰণে খবৰ লৈছে, আজি পৰ্যন্ত সম্ভেদ উলিয়াব পাৰিছে নাই, তেওঁ মাতৃৰ পৰা আমি জানিব বিচাৰিছোঁ। গতিকে মাকক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। যোৱা ডিচেম্বৰ 16 তাৰিখৰ পৰা মোৰ একমাত্ৰ ল'ৰা সন্ধানহীন হৈ আছে। তেওঁ য'তে আছে কোনোবাই যদি ফটোখন সহ দিছোঁ চাই দেখিলে আমালৈ তৎক্ষণাত ফোনৰ নাম্বাৰত কণ্টেক্ট কৰিব বুলি মই বহুত আশাৰে বাট চাই আছোঁ। ক'ৰবাত এই বিষয়ে খবৰ দিছিলে নে আপোনালোকে? এই বিষয়ে মই থানাতো দিলোঁ, লগে দিলোঁ। থানাত দিলোঁ, ওচৰ চুবুৰীয়াৰ ওচৰৰ লগৰ ল'ৰাবিলাকৰ ঘৰতো চবেই বিচাৰ পোছা কৰিলোঁ, ক'তো নাপালোঁ। তাৰপৰা 5টা বজাত গ্ৰুপত দিলোঁ। গ্ৰুপত দিওঁতে কলেজৰ ল'ৰা এটাই ক'লে যে তেওঁ নিচিগন্ধা বাছখনত গুৱাহাটীলৈ অকলে পিঠিত বেগটো লৈ ক'লা কাপোৰ এযোৰ পিন্ধি গাড়ীত উঠি গুৱাহাটী যাম বুলি গুচি গ'ল। গতিকে আজিলৈকে গুৱাহাটী গ'ল আজিলৈকে একো সম্ভেদ পোৱাই নাই আমি। যদি আপোনালোকে কোনোবাখিনিত দেখে হোটেলতো যদি ক'ৰবাত আছে তেওঁক যাতে আমাৰ ফোনৰ নাম্বাৰত কণ্টেক্ট কৰি মই ঘূৰি আহিবলৈ তাক অনুৰোধ কৰিছোঁ। সোনকালে ঘূৰি আহা। মই সদায় ৰাস্তালৈ চাই থাকোঁ, আহিব কিন্তু আজি পৰ্যন্ত একো খবৰ পোৱা নাই। আমি নিয়মীয়া বাৰ্তাটো লগে দিলোঁ, মোবাইলতো দিলোঁ ফটোৰ সহ, কিন্তু ক'ৰ পাৰো একো উত্তৰ নাপালোঁ। এতিয়া য'তে আছা শুন, তুমি ঘৰলৈ আজিৰ ভিতৰতে গুচি আহা। মই বহুত আশাৰে ৰৈ আছোঁ তোমাৰ কাৰণে। গতিকে মাকেও কান্দোনত ভাগি পৰিছে আপোনালোকে দেখিছে। গতিকে পুনশ্চ আপোনালোকৰ অসমবাসীক সদতিকে আহ্বান জনাইছোঁ এই ভিডিঅ'টিৰ মাধ্যমেৰে। গতিকে কোনোবাই যদি এই যুৱকজনক দেখা পায় গতিকে এই ফোন নম্বৰত যোগাযোগ কৰিব আৰু লগতে পৰিয়ালটিকো আপোনালোকে সহায় কৰিব বুলি আশা কৰিলোঁ। আৰু সেইখিনিয়ে কথা, মাক দুখত ভাগি পৰিছে আপোনালোকে দেখা পাইছেই। গতিকে সেইখিনিয়ে কথা। আৰু জ্ঞানদীপে যদি ভিডিঅ'টো চাই আছে গতিকে তেওঁকো এইখন ঘৰলৈ পুনৰ ঘূৰি আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধন্যবাদ।